উপায়ন্তৰ হৈ পেলাই চেলেকা হৈছে অলপ সলনি আৰু কি সলনি হৈছে জানেনে আপোনালোকেতো গমেই পায় মই চেলেকা আৰু চেলেকি কেৰি নিদিওঁ চেলেকা চেলেকিৰে যিবিলাক পোষ্ট কৰে সেইবিলাক একদম আপোনালোকৰ কি হ'ব আপোনালোকৰে নহয় মোৰ হ'লেও গা ফৰফৰণি উঠি যায় নহয়নে আৰু তাৰ পিছতে কি হয় তেওঁলোকক চেলেকা চেলেকি তেনেকুৱা ধৰণৰ কিছুমান এই ধেমা ধৰা তেনেকুৱা কিছুমান মন্তব্য কৰি কৰি কমেণ্ট কৰে হয় না নহয় মই হ'লেও কৰোঁ কিন্তু তেওঁলোকে এতিয়া কি কৰে এই চেলেকিয়ে নহয় দেই চেলেকাই কমেণ্ট বক্স অফ কৰি পেলাই থৈ দিয়ে কিন্তু তেওঁ চেলেকাই কমেণ্ট বক্স অফ কৰি থ'লেও আজি এটা মই তেওঁ পোষ্ট দেখিলোঁ সেইটো দেখি পেলাই মই ভাবিলোঁ বা এওঁ কেনেকুৱা মানে হেৰি হ'ল পৰিৱৰ্তন হ'ল আৰু সেই পৰিৱৰ্তনটো হ'ল এনেকুৱা যি নেকি আমাৰ মেঘালয় আৰু অসমৰ মাজত যি লাগি আছে তাক লৈ পেলাই তেওঁ কিছুমান মন্তব্য কৰিলে তেওঁ মগজত যে ইমান ভাল কথা কেনেকৈ আহিব পাৰে তেওঁ একদম নিৰপেক্ষভাৱে কথাখিনি যেনেকৈ কৈছে সেইখিনি কথা কিন্তু একদম গ্ৰহণযোগ্য আৰু কিনো কৈছে চেলেকাই কিয় মই তেওঁক সমৰ্থন কৰিছোঁ আপোনালোকে জানিলে আচৰিত হ'ব মই সদায় সঁচাটোক সমৰ্থন কৰোঁ মিছাটোক কেতিয়াও সমৰ্থন নকৰোঁ আৰু যোনে যিটো কাম কৰে শত্ৰু এজনেও যদি ভাল কাম কৰে মই তেওঁক ভাল বুলিয়ে ক'ম আৰু বেয়া কাম কৰিলে বেয়া বুলি ক'ম হয় না নহয় সেইটো আপোনালোকে মোৰ পৰা দেখি আছে কিন্তু চেলেকাই আজি যিটো কথা কৈছে মই একদম আপোনালোকৰ ওচৰত নোকোৱাকৈ থাকিবই নোৱাৰিলোঁ চাওক আপোনালোকে অসমৰ একাংশ টুৰিষ্ট আজি ৰাওনা হৈছে মেঘালয়লৈ এই মানুহখিনিৰ মনোভাৱ দেখি মই আচৰিত হৈছোঁ যে কালি পৰ্যন্ত মেঘালয়ত উত্তেজনা হৈছে আমি টেলিভিছন চেনেলত বিভিন্ন পৰ্টেলত দেখা পাইছিলোঁ যোৰাবাটত কি পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে তেনে পৰিৱেশ পৰিস্থিতিৰ মাজতো আজি পৰ্যটকৰ বাবে খুলি দিছোঁ বুলি মেঘালয় চৰকাৰে কোৱাৰ লগে লগে গুৱাহাটীৰ পৰা পৰ্যটক মেঘালয়লৈ কিয় যাব লাগে মোৰ পৰ্যটকসকললৈ অনুৰোধ বিশেষকৈ অসমৰ পৰ্যটকসকললৈ অনুৰোধ কেইদিনমান মেঘালয়লৈ যোৱাটো বন্ধ কৰক মেঘালয় চৰকাৰে আমন্ত্ৰণ কৰিলেও আপুনি যাবলৈ বন্ধ কৰক আচলতে এইখন মেঘালয় চলি আছে একমাত্ৰ পৰ্যটকৰ বাবে পৰ্যটক যদি মেঘালয় যোৱাটো বন্ধ কৰে তেনেহ'লে ভয়ানক পৰিৱেশৰ সৃষ্টি হ'ব মেঘালয়ত যি মেঘালয়ৰ প্ৰতিটো সামগ্ৰী অসমৰ মাজেৰে যায় সেই মেঘালয়ে অসমৰ নাগৰিকক যদি অত্যাচাৰ কৰে আমি তাক শান্ত হৈ থকাটো উচিত নে অনুচিত সেয়াও প্ৰশ্নৰ বিষয় অসমে ইচ্ছা কৰিলে ৰোড ব্লকেট কৰি দিলে এসপ্তাহত মেঘালয়ত খাব নোপোৱা পৰিৱেশৰ সৃষ্টি হ'ব মেঘালয়ে সামগ্ৰী ক্ৰয় কৰিবলৈ বাংলাদেশৰ লগত যোগাযোগ কৰিবলগীয়া পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ব কিন্তু তেনে পৰিৱেশ কৰিবলৈ মই অসমবাসীক আহ্বান নজনাওঁ বা কোনো সংগঠনক আহ্বান নজনাওঁ কিন্তু মই বুজি পোৱা নাই কিয় আজিৰ তাৰিখত লগে লগে মেঘালয়লৈ বা শ্বিলং চাবলৈ ৰাওনা হৈছে আজি দেওবাৰ আছিল গতিকে দেওবাৰ বহুতৰ বাবে অফ ডে বহুতে ভাবিছিল দেওবাৰ শ্বিলঙত কটাম হয়তো ঠাণ্ডা খাম আৰু সন্ধিয়া ঘূৰি আহিম কোনোবাই শ্বিলঙত থকাৰ প্ৰয়াস কৰিছিল কিন্তু মই পুনৰ কৈছোঁ শ্বিলঙলৈ যোৱাৰ এতিয়াও পৰিৱেশ পৰিস্থিতি হোৱা নাই বিশেষকৈ দুৰ্গা পূজা পৰ্যন্ত শ্বিলঙৰ পৰিৱেশ পৰিস্থিতি যে ভাল নহ'ব সেই কথা নিশ্চিত গতিকে দুৰ্গা পূজা পৰ্যন্ত শ্বিলঙলৈ যোৱাৰ পৰিৱৰ্তে আন স্থানলৈ যাওক ডিমা হাছাওলৈ যাওক আৰু যাব বিচাৰিছে অৰুণাচললৈ যাওক বিশেষকৈ উজনি অসমৰ লোকসকলে অৰুণাচললৈ যাবলৈ যথেষ্ট সহজ উত্তৰ অসমৰ লগতে গুৱাহাটীৰ লোকসকলেও যদি অৰুণাচললৈ যাব বিচাৰে তেজপুৰ হৈ নামেৰি হৈ ভালুকপুঙৰ আগেৰে জিৰ' আদি অঞ্চল ফুৰি আহক কিছু দূৰলৈকে যাওক মই শান্তি ভেলীৰ কথা কোৱাই নাই ইমান দূৰলৈ যাবলৈ নালাগে জিৰ' অঞ্চললৈকে যাওক বমডিলা অঞ্চললৈকে যাওক ঠাণ্ডা পৰিৱেশ চাওক মেঘালয়তকৈ বহুত ভাল দৃশ্য তাত দেখা পাব বহুত ভাল সুবিধা লাভ পাব মেঘালয়ৰ পৰিৱেশ পৰিস্থিতি ঠিক নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমাৰ আহ্বান অতুল বৰাক নহয় এজন যোগ্য মন্ত্ৰীক দায়িত্ব দিয়ক এই সমস্যা সমাধান কৰিবলৈ এতিয়া প্ৰশ্ন হৈছে বাৰে বাৰে অতুল বৰাক এই সীমা সমস্যা সমাধানৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে অৰ্পণ কৰে কিয় আচলতে অতুল বৰা সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে জড়িত আছিল আৰু অতুল বৰা নৰ্থ ইষ্ট ছাত্ৰ সন্থা নেচৰ সৈতেও জড়িত আছিল সেয়ে অতুল বৰাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসকলৰ মুখ্যমন্ত্ৰী তথা মন্ত্ৰীসকলৰ সৈতে সুসম্পৰ্ক আছে সেইভাৱেই হয়তো মুখ্যমন্ত্ৰীক তেওঁ দায়িত্ব দিছিল কিন্তু অতুল বৰাই কালিৰ বৈঠকত স্বাভাৱিকতে কোনো ধৰণৰ কঠোৰ স্থিতি গ্ৰহণ কৰিব নোৱাৰিলে যাৰ ফলত আজি মেঘালয়ৰ কেব ড্ৰাইভাৰবিলাকে এনেধৰণৰ বেয়া ব্যৱহাৰ কৰিবলৈ সুযোগ পালে গতিকে সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ প্ৰয়োজন অতুল বৰাৰ পৰিৱৰ্তে এজন শক্তিশালী মন্ত্ৰীক দায়িত্ব দিয়ক যি মেঘালয়ৰ সৈতে তৰ্ক বিতৰ্ক কৰি অসমৰ নাগৰিকৰ নিৰাপত্তা প্ৰদানত গুৰুত্ব আৰোপ কৰিব পাৰিব অন্যথা কেৱল এচি ৰুমত এনেধৰণৰ আলোচনাত বহি চাহ মিঠাই খাই শেষ কৰিলে নহ'ব ইয়াৰ বাবে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব গতিকে ইয়াৰ দায়িত্বও এজন আন মন্ত্ৰীক যোগ্য মন্ত্ৰীক দিয়াটো অতিকৈ প্ৰয়োজন বুলি মই ভাবোঁ এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব ধন্যবাদ আপোনালোকে কথাখিনি শুনি পেলাই কেনেকুৱা পালে নাজানো মই কিন্তু তেওঁৰ কথাত এইবাৰ সমৰ্থন কৰিছোঁ হয় না নহয় আৰু মানুহবিলাকে নিউজ চাই নে নাচায় সেইটো নাজানো চাই চিন্তি লৈ পেলাই আকৌ জ্বলাজুইত তেওঁলোকে ঘিউ ঢালিবলৈ অহাৰ নিচিনাকৈ শ্বিলঙলৈ যাবলৈ আহিয়ে আছে আৰু আমাৰ লোকসকলে কি কৰিছে উভতাই পঠাই আছে বন্ধু বান্ধৱীসকল এয়াই আৰু আজি মই চেলেকাৰ কথাত
একমত আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই